নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে আন এটি জবৰ ইনফৰ্মেশ্যন লৈ আহিছোঁ আৰু আজিৰ এডভাৰ্টাইজমেণ্টটো আহিছে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড, য'ত যোৰহাট আৰু তেজপুৰৰ বাবে তেওঁলোকে কেইটামান পদৰ আবেদন বিচাৰিছে। গতিকে বাকী গোটেই কথাখিনি ভিডিঅ'টিতে গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট আপোনালোকে অলৰেডি স্ক্ৰীণত দেখিছে আৰু ইয়াতে যিটো পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, পোষ্টটোৰ নাম হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ 1 আৰু ইয়াত তিনিটা বিভাগৰ কাৰণে পদ আছে: ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স আৰু ইলেক্ট্ৰিকেল। ইলেক্ট্ৰনিক্সত 13টা আছে, বাকী চাৰিটাকৈ 8টা আছে। আপাৰ এজ লিমিটটো 32 ইয়াৰ্ছ ধৰি দিছে আৰু এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু লোকেশ্যন অলৰেডি দেখিছে আপোনালোকে, যোৰহাট এণ্ড তেজপুৰ, অসমৰ। আৰু লগতে 2 ইয়াৰ্ছৰ অভিজ্ঞতা থকাটোও বিচাৰিছে। আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনত ইয়াৰ এইটো পাৰ্মানেণ্ট পষ্ট নহয়, এইটো 4 ইয়াৰ্ছৰ কণ্ট্ৰেক্ট হ'ব। আৰু যিটো পে'মেণ্ট হ'ব, চেলাৰী হিচাপে ফাৰ্ষ্ট ইয়াৰত 40,000, ছেকেণ্ড ইয়াৰত 45,000, থাৰ্ড ইয়াৰত 50, নেক্সট 55,000কৈ দিব। আৰু এৰিয়া এলাউঞ্চ থাকিব 10% এক্সট্ৰা পাৰ মান্থ আৰু 12,000কৈ ইঞ্চুৰেঞ্চৰ বাবে দিব পাৰ ইয়াৰ। আৰু গোটেই 4 ইয়াৰ্ছ কমপ্লিট হোৱাৰ পাছত 1 লাখ ৰুপিজ এটা এক্সট্ৰাকৈ দিব। এইটো ৰিটেনশ্যন বনাছ বুলি হ'ব। আৰু বি বা বি টেক কৰাসকলে এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰনিক্সৰ বাবে ইলেক্ট্ৰনিক্সত কৰাসকলে, কম্পিউটাৰ ছায়েন্সৰ বাবে কম্পিউটাৰ ছায়েন্স আৰু ইলেক্ট্ৰিকেলৰ সকলৰ বাবে ইলেক্ট্ৰিকেল। আৰু পাছ কৰিলেই হ'ল, কোনো পাৰ্চেণ্টেজৰ কথা নাই। আৰু 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থকাটো তেওঁলোকে বিচাৰিছে। দুটা যিটো চিলেকশ্যন হ'ব, ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউ হ'ব। আৰু যিটো ভেন্যু, এইটো গুৱাহাটী বা তেজপুৰত হ'ব। আৰু যিটো এপ্লিকেশ্যন ফি 472 ৰুপিজ দিব লাগিব জেনেৰেল তথা OBC কেণ্ডিডেটসকলে। আদাৰ কেণ্ডিডেটসকল কোনো ফি পে' কৰিব নালাগে, এইটো ফ্ৰী হ'ব। আৰু যিটো পে'মেণ্টৰ লিংকটো দিয়া আছে ইয়াতে, এডভাৰ্টাইজমেণ্ট মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে এজন হ'লেও উপকৃত হ'ব কেণ্ডিডেট। আৰু অফলাইন যোগে আবেদন কৰিব লাগিব। ফৰ্মখনো দি দিম মই, ফৰ্মখন ফিল আপ কৰি আপোনালোকে হাৰ্ড কপি পঠিয়াব লাগিব। আৰু এইটো এড্ৰেছটো দিয়া আছে, আপোনালোকে চাই ল'ব এডভাৰ্টাইজমেণ্টৰ। কিন্তু লাষ্ট ডেট অহা 26 তাৰিখ, গতিকে সময় বহুত বেছি দিনো নাই। যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হয় তেওঁলোকে অতি সোনকালে পঠোৱাৰ ব্যৱস্থা কৰিব পাৰে। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।